অক্টোবৰ মাহৰ 10 বজাৰ পিছৰ দৃশ্য। ইতিমধ্যে শেৱালি ফুলবোৰ ফুলিছে, নিয়ৰ কলি সৰিবলৈ আৰম্ভ কৰিছে আৰু আজি মোৰ কালেকশ্যনত থকা এজোপা অৰ্কিড দেখাম। একেবাৰে বিহুৰ নাচনীজনীৰ দৰে একে, সেয়ে চাগে নাম দিছে ডেন্সিং লেডি। চাওঁ আহক গছজোপা কিমান হেল্ডি, ডাঙৰ। এইজোপা ডেন্সিং লেডি। মই এটা ফুলৰ টাবত দি থৈছিলোঁ, তলটো কাটি কাটি দিছিলোঁ আৰু আনি পেলাই আমাৰ মধুৰিজোপাত দি দিছিলোঁ। বৰ্তমান মধুৰিজোপাৰ লগত শিপাই গৈছে আৰু ইয়াক এৰুৱাব পৰা অৱস্থাত নাই বৰ্তমান, নহ'বা তললৈ আনি দেখালোহিহেঁতেন। এতিয়া আহক ফুলপাহ চাওঁ, আকৰ্ষণীয়। এই পাঁচ চোক মই তললৈ আনি দেখাম। এইজনী ফুলপাহ ঘূৰাই দিছোঁ। এই পাঁচ চোক একদম সম্পূৰ্ণ নাচনীজনীৰ দৰে, সেইটো কাৰণে এই ফুলপাহৰ নাম দিছে ডেন্সিং লেডি। কিছুমানে পখিলাৰ দৰেও দেখে, মই বিহুৰ নাচনীজনীতকৈ বেলেগ নেদেখোঁ। এজোপা আচলতে এজোপা হাইব্ৰিড অৰ্কিড, মই কালেকশ্যনত আছিলে মোৰ। যদিও হাইব্ৰিড, বৰ্তমান ই ঠালে ঠেঙুলিয়ে যথেষ্ট ডাঙৰ হৈ গৈছে আৰু ইয়াক বিভক্ত কৰিব পৰা হৈ আছে। আৰু যদিও হাইব্ৰিড যথেষ্ট ৰেয়াৰ, ইয়াত সাধাৰণতে ফটকেনে নহয়, কিন্তু ভাগ্যৰ বলতে কি মোৰ ওচৰত হৈছে। এইটো দুটা স্পাইক আৰু এইটো এটা মেলি আছে, এইটো এটা স্পাইক মেলি আছে। প্ৰায় 10-12 জোপা ওপৰত আছে ইয়াত একেলগে। মই ইয়াৰ এনেকুৱা সৰু এটা ব্ৰাঞ্চ আনিছিলোঁ, সৰু ব্ৰাঞ্চটো পাই বৰ্তমান এইখিনি হৈছেগৈ। এই ফুলজোপা যিটো ফুল দেখিছে, এই ফুলপাহৰ লগত আৰু এজোপা ৰেয়াৰ অৰ্কিডৰ হয়তো সংমিশ্ৰণত এইজোপা বনোৱা হৈছে। সেইজোপা হৈছে ৰেড ভাণ্ডা। সেই ৰেড ভাণ্ডা নামৰ যিটো অৰ্কিড সেইটো খুব ৰেয়াৰ হয় আৰু সেই ফুলপাহ দেখিবলৈ ইয়াৰ আগতে একেই, সেইপাহ ৰঙা। ইয়াত অৱশ্যে হালধীয়াৰ মাজত অকণমান কমলাৰ নিচিনা দাগ দিয়া আছে। মোৰ খুব ভাল লগা অৰ্কিড। আগতে তলত আছিলে, এতিয়া এই মধুৰি গছজোপালৈ দি দিলত ইয়াতে একেবাৰে স্থায়ীভাৱে ই থকাৰ নিচিনা হৈছে। প্ৰায় 4-5 বছৰীয়ামান গছ হ'ব। যেতিয়া লকডাউন পৰিছিলে 2020 চনত, তেতিয়াই মই কালেকশ্যন কৰা নগাঁৱৰ পৰা। আৰু যদি নতুন অৰ্কিড ফুলে মই আপোনালোকক দেখাম আৰু ইয়াৰ প্ৰতিপালৰ ওপৰতো আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। এইজোপা মোৰ এজোপা বগা কপৌ, আগতে মই ফটো দিছিলোঁ, পুনৰ মই আপোনালোকক দেখাইছোঁ।